নমস্কাৰ। অহাকালি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি অসম গৌৰৱ, যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ, লোকসভা বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'বহি। গতিকে আপোনালোকে চাব পাৰিছে। অহাকালি দিনৰ 1 বজাত আমাৰ এইখন খেলপথাৰ ফাতেমাবাদ খেলপথাৰত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ হালবাৰী পৰিষদীয় সমষ্টিৰ আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট বুদ্ধদেৱ ফাদাংগিৰি ডাঙৰীয়াৰ এখন বিশাল জনসভা তেখেতে সম্বোধন কৰিব আৰু তাৰে প্ৰস্তুতি কেনেকুৱা হৈ আছে সেইটো পৰ্যবেক্ষণ কৰাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ আমাৰ বাক্সাৰ ইনচাৰ্জ আমাৰ ষ্টিফেন লাকৰা ডাঙৰীয়াৰ সৈতে আমাৰ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতৃস্থানীয় ব্যক্তিসকল আমি ইয়াতে উপস্থিত হৈছোঁ। সকলোকে নমস্কাৰ, খুলুমবাই জোহাৰ। এতিয়া আমি উপস্থিত হৈছোহি ফাতেমাবাদ টি এষ্টেট বাঁহবাৰী এৰিয়া হালবাৰী পৰিষদীয় সমষ্টি আৰু এইডোখৰ ঠাইত এই খেলপথাৰত অহাকালি 18 তাৰিখ ঠিক 12টা বজাত আহি আছে অসমৰ গৌৰৱ আমাৰ হিয়াৰ আমঠু গৌৰৱ গগৈ দেৱ APCCৰ সভাপতি আৰু মেম্বাৰ অফ পাৰ্লিমেণ্ট, ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন। গতিকে যিসকলে গণতন্ত্ৰক ভাল পায়, যিসকলে পৰিৱৰ্তন বিচাৰিছে, কাৰণ আমি জানো যিটো অৱস্থাত আমি আছোঁ BTC অঞ্চলতে হওক বা অসমতে হওক, আমাৰ ওপৰত যিখিনি শোষণ চলিছে বা এজন সাধাৰণ ব্যক্তিয়ে যেনেকুৱা সন্মানেৰে স্বাভিমানেৰে জীয়াই থাকিব অৱস্থাত নাই আৰু তাৰ বাবে আমি BTCত আৰু গোটেই অসমত এটা পৰিৱৰ্তন বিচাৰিছোঁ। আৰু এতিয়া BTCত পৰিষদীয় ইলেকশ্যন চলি আছে আৰু এই নিৰ্বাচনী সভা আমাৰ ইয়াত হ'ব আৰু গৌৰৱ গগৈ দেৱ তেখেতে ইয়ালৈ আহি আছে। গতিকে সকলোকে হালবাৰী সমষ্টিবাসী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে ইয়ালৈ আহক, হাতৰ ছবি ভোট দিবলৈ আমাৰ সমষ্টিবাসী ৰাইজক আহ্বান জনালোঁ। গৌৰৱ গগৈ সমৰ্থন কৰক। এইখন সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বুদ্ধদেৱ ফাদাংগিৰি ডাঙৰীয়া তেখেতক সমৰ্থন কৰক আৰু ইয়াত যাতে আমি নতুন ফেচ, নতুন চেহেৰা দেখিবলৈ পাওঁ, যাতে কংগ্ৰেছে এইবাৰ ইয়াত শেষ হাঁহি মাৰে, তাৰ বাবে আপোনালোকৰ পৰা আমি সমৰ্থন বিচাৰিছোঁ।